আজি দ্বিতীয় দিনাও অপৰিৱৰ্তিত অৱস্থাত যমুনামুখৰ বান পৰিস্থিতি। যমুনামুখৰ কেইবাখনো অঞ্চলত বৰ্তমান পানীৰ কবলত। ঘৰে ঘৰে একাঠু পানী খোৱাৰ বাবে আবদ্ধ হৈ আছে শ শ পৰিয়াল। ইতিমধ্যে বানত উটি গৈছে 500খন লাগতিয়াল সামগ্ৰী। নাওৰে যাতায়াত কৰিবলগীয়া হৈছে বানাক্ৰান্ত লোক। বানত আবদ্ধ হৈ থকা লোকসকল এতিয়া পৰিছে বিভিন্ন সমস্যাত। আমি দেখুৱাইছো এই দৃশ্য হৈছে যমুনামুখ নগয়াপাম পঞ্চায়তৰ 2 আৰু 10 নং ৱাৰ্ডৰ দৃশ্য। কিছু লোকে নিজাববীয়াকৈ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিছে যদিও বৰ্তমানলৈকে পোৱা নাই কোনো সাহায্য। স্থানীয় বিধায়কৰ লগতে জিলা প্ৰশাসনক ৰিলিফৰ লগতে আশ্ৰয় শিবিৰ স্থাপন কৰি দিবলৈ দাবী জনাইছে স্থানীয় লোকে। আমার বানপানী আজি 2 দিন হলে বানপানী হওয়ার বানপানী 2 দিন হওয়ার কারণে মানে কালি এডিসি বাইদেউ ডিসি স্যার বা আমার যমুনাখৰ বিষয়ববীয়াসকল তেখেতসকলে সহযোগিতাত আমার যিখিনি জায়গাত পানী সোমাইছিলে সেইখিনি জায়গাত নৌকাৰ ব্যৱস্থা ট্ৰেক্টৰৰ ব্যৱস্থা কৰি দিলে। আৰু তেখেতসকলে শুনা পাইছিলোঁ, মই সেইটো সময়ত মই নাছিলোঁ, শুনা পাইছিলোঁ যে আমাৰ খাদ্য কিবা বিতৰণ কৰিব ছাৰে ডিচি ছাৰে অৰ্ডাৰ দিলে। এইখিনি আজি 2 দিন হ'ল আমি এতিয়ালৈকে পোৱা নাই। মেইন সমস্যা হ'ল আমাৰ গৰু ছাগলী পশুপালন যিবিলাক খাদ্যৰ অভাৱ, প্লাছ মানুহবিলাক যে ভিতৰত যিবিলাক আবদ্ধ হৈ আছে, মেইন ৰাস্তাবিলাক চব ওখ, সেইকাৰণে মানুহে ধৰিব পৰা নাই। ভিতৰীয়া যিবিলাক মানুহৰ ঘৰ দুৱাৰ চব ডুবিছে সেইখিনি মানুহে ক'ব নোৱাৰে। আৰু সেইখিনি মানুহ এতিয়ালৈকে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। আৰু আমি কলগছৰ বুৰ বনাই ল'ৰা ছোৱালীক আমি এতিয়া উদ্ধাৰ কৰি আছোঁ, ওখ জেগা লৈ গৈ আছোঁ। আৰু যিখিনি জেগাত মানুহবিলাক ওখ জেগাত আছে সেইখিনি মানুহৰ তেৰপালৰ অভাৱৰ কাৰণে আজি চালি বনাব নোৱাৰিলে মানুহবিলাক এতিয়া লগুণত আছে। আৰু 3 নম্বৰ আপোনালোকৰ পানীৰ যোগান নাই, পানীৰ অসুবিধাত মানুহ পৰি আছে। যিহেতু দমকলবিলাক আছিলে, পানীবিলাক চব পানীৰ তলত গুচি গ'ল, সেইকাৰণে দমকলৰ পানীৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু আপোনাৰ এইখিনি আমাৰ মানে কথা।